নমস্কাৰ। আজি কম আপোনাৰ সপোনৰ ঘৰখন বনাবলৈ আপুনি ট্ৰাই কৰি আছেনে? তেতিয়া কোন মাহৰ পৰা আৰম্ভণি কৰিব? প্ৰথমতে মই বাস্তু মংগল কিতাপখনৰ পৰা এটি শ্লোক কম। এয়া হৈছে বাস্তু মংগল কিতাপ আৰু শ্লোকটো হ'ল গৃহ সংস্থাপনং চৈত্ৰে ধনহাৰ্ণৈম মহাভয়ম বৈশাখে সুবোধং বিংধান জ্যেষ্ঠেতু মৰণং ধ্ৰুৱম আষাঢ়ে গোকুলং হংতি শ্ৰাৱণে পুত্ৰ বৰ্ধনম প্ৰজাৰোগং ভাদ্ৰপদে কলহৰস্ত্ৰ যুজে তথা কাৰ্তিকে ধনলাভস্যান্মাংগৰ শীৰ্ষে মহাভয়ম পুষ্যে চাগ্নিভয়ং বিদ্যামাধ্যেতু বহুপুত্ৰবান ফাল্গুনে ৰত্ন লাভস্তৰ্ম সন্নাম চা খোৱা হ'ব। তাৰ মানে হ'ল বহাগ মাহত মানে এপ্ৰিল মে মাহত যদি ঘৰখন আৰম্ভণি কৰে পৰিণাম ভাল হ'ব। যদি জেঠ মাহ মানে মে জুন মাহত ঘৰখনৰ আৰম্ভণি কৰে তেতিয়া কিন্তু মৃত্যু ভয়, তাৰমানে ভাল নহয়। আষাঢ় মাহত যদি ঘৰৰ আৰম্ভণি কৰে জুন জুলাই মাহত তেতিয়া কিন্তু পশুহানি হ'ব। শাওণ মাহ মানে জুলাই আগষ্ট মাহত যদি ঘৰখন আৰম্ভণি কৰে তেতিয়া কল্যাণকাৰী হ'ব। ভাদ মাহ মানে আগষ্ট ছেপ্টেম্বৰ আপুনি ঘৰখন আৰম্ভণি কৰিলে বেমাৰ আজাৰে দেখা দিব, গোটেই বছৰ আপোনাৰ বেমাৰ আজাৰে এৰা নিদিব। আহিন মাহত তাৰমানে ছেপ্টেম্বৰ অক্টোবৰ মাহত যদি ঘৰখন আৰম্ভণি কৰে তেতিয়া কিন্তু সেই ঘৰখনত কাজিয়া পেচাল সদায় লাগি থাকিব। কাতি মাহত মানে অক্টোবৰ নৱেম্বৰ মাহত যদি ঘৰখন আৰম্ভণি কৰে তেতিয়া ধনলাভ অতি শুভ। পুহ মাহত যদি ঘৰখন আৰম্ভণি কৰে তাৰমানে ডিচেম্বৰ জানুৱাৰী তেতিয়া পৰিয়ালক লৈ সুখ শান্তিৰে বসবাস কৰিব পাৰি। যদি ফাগুন মাহৰ ঘৰখন আৰম্ভণি কৰে তাৰমানে ফেব্ৰুৱাৰী মাৰ্চ তেতিয়া ধন পুত্ৰ পুত্ৰাদি লাভ। আৰু যদি চ'ত মাহত ঘৰখন আৰম্ভণি কৰে তেতিয়া বৰ এটা শুভ নহয়। ধন্যবাদ, নমস্কাৰ।